ভোগালী যেনেদৰে নাহক, ভোগালীৰ মানুহ বিহু দিনা গাঁৱৰ মানুহে এনেদৰে বয়োজ্যেষ্ঠজনক লৈ আশীৰ্বাদ বিচৰাটো এতিয়াও পৰম্পৰা অব্যাহত আছে। আধুনিকতাৰ ধামখুমীয়াত বহু পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই পৰম্পৰা অসম বা অসমীয়া সমাজৰ এটা সন্মানজনক পৰম্পৰা। এই পৰম্পৰা ধৰি ৰখাটো এতিয়া নতুন প্ৰজন্মৰ কাৰণে প্ৰত্যাহ্বান হৈ পৰিছে। মই উপস্থিত আছিলোঁ দুধনৈ ঠেকাচুৰ এটা বিশেষ পৰিয়ালত, আৰু এই বিশেষ পৰিয়ালটোত এনেদৰে আধুনিকতাৰ ধামখুমীয়াতো বয়োজ্যেষ্ঠজনক বিহুত সেৱা লৈ সন্মান জনোৱা, আশীৰ্বাদ লোৱাটো এটা এতিয়াও প্ৰচলিত হৈ থকা পৰম্পৰা। এই পৰম্পৰা অব্যাহত থাকক। এই পৰম্পৰা নতুন প্ৰজন্মই অনুকৰণ কৰক আৰু এই পৰম্পৰাক গ্ৰাম্য সমাজৰ, আমাৰ মানৱ সমাজৰ এটা আদৰ্শ হিচাপে ৰাখক। এই কামনাৰে ভোগালী বিহুৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ। কনিষ্ঠজনে বয়োজ্যেষ্ঠৰ ওচৰত মাঘৰ বিহুৰ মানুহ বিহুৰ দিনা আশীৰ্বাদ লোৱাৰ পিছত সকলোকে আপ্যায়িত কৰিবৰ কাৰণে এই ব্যৱস্থা কৰা হয়। সান্দহ, লাৰু, পিঠা উপৰিও এনেদৰে কিছু মুৰ্গীৰ মাংস বা অন্যান্য মাংসৰে আপ্যায়িত কৰিবৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। এয়া ৰান্ধনীশালত এই ব্যৱস্থাৰ কিছু অংশ আমি দেখিবলৈ পাইছোঁ।